বোৱাৰী 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 এইবোৰ তই সেই চৰুত কি পাতিছিলি ঐ? একো মানে ধান্দা নাই এজনী কৈছোঁ নহয়। এই ভাত পাতিছে নে কিয়ে পাতিছে জানো? এই এনেকৈ পাতি পেলাই আকৌ ভিতৰত সোমাই আছেগৈ, মোবাইলটোকে চাগে টিপি আছে। নহ'লে ভিতৰত তাই কি কাম? বোৱাৰী শুনিছ নাই? ক'ত মই দিকে তই বোৱাৰী? মানে কৈছোঁ নহয়, ইহঁতি যে এখন এখন ঘৰ কেনেকৈ চলাব নহয়, মই যে ভাবিলে আচৰিত পাওঁ আৰু। আগতে আমি ইমান নিয়াৰিকৈ কামবোৰ কৰিছিলোঁ, আজিকালি ইহঁতৰ একো খবৰে নাই। সেয়াহে জুই জ্বলাই পেলাই ক'ত চাগে সেই কি কৰি আছে ঠিকান নাই দেই। এইবোৰ মানে এইবোৰ ভৰসাত কি ঘৰ দুৱাৰ এৰি থৈ যাম বাৰু মই? মা কি হ'ল? ইমানকৈ কিয় চিঞৰি আছিলে আপুনি? তই বাৰু সেই চৰুত কি পাতি থৈ পেলাই গুচি গ'লি বাৰু? মই সেই আহি দেখিলোঁ বুলিহে জুই একেবাৰে দাও দাই জ্বলি আছে। তই একদম কামবোৰ কৰিলে অকণমান মন কামবোৰ দিবি। এটা কাম কৰি পেলাই সেই ভিতৰত সোমাই লাগি ধৰিবি কি গৈ। এদিন বুলি নহয়, কেইদিন যে তেনেকৈ ভাত দালি ভাজি দিয়া আছে নহয়, ঠিকান নাই আৰু। তই চাচোন বাৰু সেই তাত কি পাতিছিল তই? ইয়াত মই ভাতহে বনাইছিলোঁ। এই বেলি ডুবাই নাই হেৰ', তই ভাত বনালেই যে ইমান সোনকালে? মা সকলোবোৰ বনাই মেলি আজৰি হ'ম বুলি ভাবিছোঁ, নহ'লে বৰ গৰম উঠে একেবাৰে মানে ঘামি জামি একদম ঠাহনি নাইকিয়া হয় মোৰ, বৰ অশান্তি পাওঁ মই। সেইকাৰণে মানে এতিয়াই ভাতকেইটা বনাই বোলো আজৰি হৈ থাকোঁ বুলি ভাবিছোঁ। ভাত খোৱালেচোন ঠাণ্ডাই হ'বগৈ আৰু। ঠাণ্ডা হ'লেও উপায় নাই মা, তেনেকৈ খাব লাগিব আৰু। হ'ব আৰু দে, যি কৰ কৰি থাক। পিছে মাজনী আহিলে নাই? মাজনী আহিলে আকৌ সেই ৰিমঝিমৰ ওচৰলৈ অকণমান ওলাই গৈছে, কিবা বোলে প্ৰজেক্ট এটা কৰিবলৈ দিছে, তাইৰ লগত মিলি পেলাই বনাবলৈ গৈছে। হয় নেকি? তাই মোক মাত এষাৰো নিদিলে আজি দেখোন। বাৰু হ'ব দে, তাই চাগে কিবা অকণমান লৰালৰি হৈ আছিলে, সেইটো কাৰণে চাগে সোনকালে গুচি গ'লগৈ। পিছে মই সেই দুলু ওচৰ পাওঁগৈ, এই গাখীৰ পইচাও দিবলৈ আছে আৰু বহুত দিন হ'ল যোৱাও নাই। তাই সেই লগ পালেই কয় বাটত বোলে আমাৰ ঘৰলৈ নহাই হ'ল তই। মই তাকে সেই গৈ আহোঁগৈ, তই ঘৰতে থাকিবি দেই। এইবোৰ সেই জুই জ্বলাই থৈ পেলাই ত'ত ঘূৰি নুফুৰিবি আকৌ, গোটেই ঘৰ জ্বলি একেবাৰে তহিলং হ'ব নহ'লে। ঠিক আছে মা, হ'ব বাৰু। আৰু চিন্তা নকৰিব আপুনি, মই ভাতটো হ'লে ভাজিকণ বনাই জুই চুই নুমুৱাই একেবাৰে গা ধুমগৈ আৰু। আপুনি যাওক তেতিয়াহ'লে। ঠিক আছে বাৰু দে। সোনকালে ভাতটো বনাই থৈছোঁ আকৌ, মোবাইলত ৰিলচ বনাবলৈ আছেই মোৰ, ফেচবুক ইনষ্টাগ্ৰাম চলাবলৈ আছেই। গধূলি সময়কণত মানুহবোৰ সেইটো সময়ত অনলাইন আহে, মই আকৌ সেইটো সময়ত ভাতৰ চৌ পাতিব লাগে। সেয়েহে বোলো সোনকালে বনাই পেলাই আজৰি হৈ থাকোঁ। এতিয়া আৰু বিন্দাছ, ভাজিকণ পাতিলে মানে টেনশ্যন নাই আৰু। মই ফেচবুক ইনষ্টাগ্ৰাম আৰামত চলাই থাকিব পাৰিম। যাওঁ সেই ভাতকেইটা নমাই ভাজিকণ একেবাৰে পাতিয়ে দিওঁ আৰু। চাওঁতে দিনকালবোৰ কেনেকৈ পাৰ হৈছে গমকে নোপোৱা হৈছোঁ আৰু। সিদিনাখন নতুন বছৰটো সোমাইছিলেহে, আজি সেই কাইলৈ পৰহিলৈ আগষ্ট সোমাবই, আকৌ কেইদিনমানৰ পিছত বছৰটো শেষেই হ'ব। সঁচাকৈ দেই, আমি বাৰু মৰিবলৈ এদিনকৈ আগবাঢ়ি গৈ আছোঁ নহয়, ভাবিলেই কিবা কিবিখনহে লাগে। অইনটো একো নাই বাৰু, মোক লৈতো মই চিন্তা নকৰোঁৱেই, খালি ছোৱালীজনী লৈহে বৰ চিন্তা হয়। তাই বৰ অভাৱ অনাটনৰ মাজেৰে ডাঙৰ হৈছে আৰু ইমান ডখৰ আহি পাইছেহি বাৰু দেই, ভগৱানে কোৱাত। তাই বৰ সপোন আছে ভাল চাকৰি এটা কৰা, আৰু হয়ো হয়। ইমান কষ্ট কৰি পঢ়িছে শুনিছে, চাকৰি এটা কৰিবলৈনো কাৰ মন নাযায়, সকলোৰেতো মন যায়। সেই প্ৰভু, তাইক তুমি আশীৰ্বাদ কৰিবা আৰু তাই বিচৰা মতে যাতে সকলোবোৰ কৰিব পাৰে আৰু। আইতা তুমি ইয়াতে বহি আছা, মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ। মাজনী মই ইয়াতে বহি আছোঁ, তই বা আকৌ মোক কিয় বিচাৰি ফুৰিছিলি? নহয় আইতা, কলেজৰ পৰা আহি পেলাই তোমাক মাত এষাৰো মাতিব নাপালোঁ। মই মানে কলেজত ছাৰে প্ৰজেক্ট এটা দিছিলে, সেইটো কাৰণে সেই ৰিমঝিমৰ ওচৰত গৈ প্ৰজেক্টটো কৰি আহিলোগৈ। তাৰপিছতহে ভাবিছোঁ বোলো আইতাক বোলো আজি মাত এষাৰো দিয়া নহ'ল, সেয়েহে ল'ৰালৈকে আহি পেলাই তোমাক বিচাৰি ফুৰিছিলোঁ। আইতা তুমি ভাত পানী খালানে বাৰু? খালোঁ মাজনী খালোঁ, তই কলেজৰ পৰা অহা আগতেই খালোঁ। খাই বৈ সেই দুলু বমাৰ ওচৰলৈ গ'লোঁ, গৈ পেলাই সেই গাখীৰৰ পইচা দিবলৈ আছিলে, তাতে অকণ বহিলোঁ আৰু আহি পেলাই এতিয়া সেই ৰুমটোত সোমাইছোঁহি। তোৰ সপাই প্ৰজেক্টৰ কাম মানে কি হয়, কলেজৰ নে? আকৌ আইতা কলেজৰ প্ৰজেক্টৰ কাম কাইলৈ দিবই লাগে, সেইকাৰণে ল'ৰালৈকে গৈ তাৰপিছত কৰি আহিলোগৈ। ভালেই কৰিলে বাৰু দে। পিছে আইতা তুমি এতিয়া বহা, মই মুখ হাতবোৰ ধুই পেলাই ধূপ ধূনা জ্বলাওঁগৈ। ঠিক আছে যা মাজনী। দেহি ছোৱালীজনী সঁচাকৈ বৰ আকৌ সংস্কাৰী ছোৱালী পাই, মাকৰ নিচিনা যে নহ'ল আকৌ। মাকজনী মানে কি ক'ম আৰু, হাত ঘাটৰ চেঙেলী এজনী কৈছোঁ নহয়, একদম চটচটি মানে। জীয়েক আকৌ তেনেকুৱা নহ'ল পাই, জীয়েক ভাল হ'ল যেনিবা দেই। মা আপুনি ইয়াতে বহি আছে? আকৌ মই ইয়াতে বহি আছোঁ। কি হ'ল, কিবা হ'ল নি? নহয় মা, মই ভাবিছোঁ আকৌ সেই বোলো দুলু খুৰীৰ ঘৰৰ পৰা অহাই নাই নেকি। পিছে মা আপোনাক এটা কথা ক'বলৈ আছিলে। কি কথা কচোন বাৰু? মা এই কলীয়াখোৱা ঘৰৰ ওচৰৰ যে ডিম্বই মোলৈ ফোন কৰিছিলে। তাই আকৌ কেলৈ ফোন কৰিছিলে আজি? মানে মা কথাটো অকণমান দৰকাৰীয়ে হয়। মা ডিম্বই মোক ফোন কৰি পেলাই মাজনীলৈ দেখোন কোনোবা ল'ৰা এটা দেখুওৱাৰ কথা কৈছে মোক, বৰ বোলে ধনী ঘৰৰ ল'ৰা বোলে অকল এটাই, আৰু মাজনীক বোলে সি আগে পিছে দেখিছে, কলেজলৈ যাওঁতে বোলে প্ৰায় সি ৰখিয়ে থাকে মাজনীক চাবৰ কাৰণে। মাজনীক বোলে সি বৰ পচন্দ কৰিছে, তাকে আমাৰ ঘৰলৈ মাক বাপেক আহিম বুলি কৈছে। কি কৰোঁ বাৰু মা? নালাগে দেই, এতিয়া ল'ৰা ছোৱালী নালাগে, যিমান ধনী ঘৰৰ ল'ৰা হ'লেও এতিয়া আমাক নালাগে, আৰু ইমান ধনী ঘৰৰ ল'ৰা আমাক এনেও নালাগে, কাৰণ আমি বহুত দুখীয়া হয়। সিহঁতে ডিমাণ্ড কৰা বস্তুবোৰ আমি যেতিয়া দিব নোৱাৰিম তেতিয়া কি হ'ব যিমানৰ মানুহ সিমান থকাই ভাল, বাওনা হৈ চন্দতে হাত মেলাটো বেয়া কথা। আৰু এতিয়াতো মাজনী দেখোন পঢ়ি আছে, তাই পঢ়া কমপ্লিট হোৱাই নাই। তই আকৌ এইটো কথা মোক যে সুধিবলৈ আহিছ, তইতো চিধা ডিম্বক কৈ নিদিলি কেলৈ নালাগে বুলি?
নহয় মা, আপুনি কথাটো অকণ বুজিবলৈ চেষ্টা কৰক। মই ডিম্ব বাইদেউ সকলোবোৰ কথাই কৈছিলোঁ যে মাজনী এতিয়া পঢ়ি আছে আৰু তাই পঢ়া 1.5 বছৰমান চাগে আছেই। আৰু তেতিয়া ক'লে কি সেইবোৰ বোলে সকলোবোৰ সিহঁতি তাত কৰিব, বিয়া পতাৰ পিছত তাইক বোলে সেই পঢ়া শুনা সকলোবোৰ খৰচ পাতি দিব আৰু তাই যেনেকৈ বিচাৰে তেনেকৈ থাকিব পাৰিব। সেয়েহে মানে তাই মানে মোক ফোন কৰি ক'লে আৰু কথাটো মই সকলোবোৰ কথা তাইক কৈছিলোঁ। তাৰপৰা তাই যেনিবা মোক তেনেকৈ ক'লে, সেইকাৰণে মই আপোনাক কথাটো সুধিবলৈ আহিলোঁ মা। এনেকুৱা মই বহুত শুনিছোঁ, সেই বিয়া পতাৰ আগত এনেকৈ কয়ে আমাৰ ঘৰতে পঢ়িব, আমাৰ ঘৰতে হেৰি কৰিব, নিজৰ নিচিনাকৈ থাকিব, এইবোৰ কয়ে। পিছতহে গৈ গম পাওঁ কেনেকুৱা জ্বালা দিয়ে বিয়া পাতি নিয়া বোৱাৰীজনী। নালাগে এই যে আমি ইমান ধনী ঘৰলৈ আমাক নালাগে। আৰু মাজনীয়ে তাইৰ সপোন আছে, সেইবোৰ সপোন তাই যদি পূৰণ কৰিব নোৱাৰে নহয় তো আমাৰ টকা পইচাবোৰ এনে পানীত পৰা হ'ব, গম পাইছনে? আৰু তাই পঢ়াৰ প্ৰতি ধাউতিও আছে, জানো দেখোন তই। নিজে যি কৰিব মাজনী কৰিব, আৰু নিজে সংস্থাপন হোৱাৰ পিছতহে তাই বিয়া কথা ভাবিব, গম পাইছনে? আজিকালি ছোৱালী মানুহ এনেকৈ উলিয়াই দিব নোৱাৰি। নিজৰ হাতত যদি একো নাথাকে নহয়, পিছত সেই গিৰিয়েকৰ ঘৰৰ মানুহৰ কথা শুনিব লাগে, বুজি পাইছ? আৰু তাতে আমি বহুত দুখীয়া মানুহ, ইমান ধনী ঘৰৰ মানুহৰ আমাক নালাগে, আৰু ধন সম্পত্তিটো আমাক আৰু নালাগে। হ'ব দে, আমাক ভগৱানে যেনেকৈ দিছে, যিমান দিছে আমি তাকে লৈ সুখী হওঁচোন দে। ইমান ধনী ঘৰৰ মানুহ আমাক নালাগে। তই ডিম্বক ফোন কৰি পেলাই কৈ দিবি যে এতিয়া আমি মাজনীক বিয়া নিদিওঁ, কাৰণ তাই এতিয়া পঢ়ি আছে, পঢ়ি কমপ্লিট হোৱাই নাই। মা, আপুনি কথাটো অকণ ভালকৈ ভাবি চাওকচোন। ধনী ঘৰৰ ল'ৰা পাইছোঁ মা, আৰু আমিতো কিমান অভাৱত আছোঁ। মাজনী হ'লেও এখন ঘৰত কিমান অভাৱত আছে আমি দেখিছোঁৱেই, আৰু আপুনিতো আগৰ পৰাই দেখিছে। যদি আমি অকণমান ধনী ঘৰত যোৱাই পাওঁ, সিটো আমাক গোটেই ঘৰখন চম্ভালিব, আমাক চাব, মাজনীকো চাব, লগতে আমাকো চাব। মা, ধনী ঘৰৰ ল'ৰা পাইছোঁ যেতিয়া মোৰ এই সম্বন্ধটো কেঞ্চেল কৰিবলৈ মন যোৱা নাই। আপুনি এবাৰ কথাটো এবাৰ ভালকৈ ভাবি চাওকচোন। আৰু তাইক দেখোন সকলোবোৰ পঢ়াম বুলি কৈছে, আৰু ল'ৰাটো ইমান বেয়াও নহয় বোলে। মা, ল'ৰাটোক নহ'লে মাতি পেলাই আমি কথা বতৰা পাতি চাওঁ নেকি? বোৱাৰী, সকলোবোৰ ধন সম্পত্তিয়ে নহয়ও, গম পাওঁনে? কাৰণ মাজনী সুখৰ কথাও আছে। আমাৰ অকল এজনীয়ে মাজনী, আমি তাইক দুখত পোৱাটো চাব কেতিয়াও নোৱাৰোঁ। ঠিক আছে বাৰু, আমি ধনী ঘৰৰ ল'ৰা বুলি তাইক আমি তালৈ বিয়া দি দিম। যদি তাই তাত সুখীয়ে নহয়, তেতিয়াহ'লে বিয়া দি আমাৰ জানো কিবা লাভ হ'ব কচোন? তাইক আমি মনতে কষ্ট দিয়া হ'ব নাই? আৰু তাইকোতো আমি এবাৰো সোধা নাই এতিয়ালৈকে। মই কিন্তু কৈছোঁ যে ধন সম্পত্তি চাই পেলাই তই প্ৰস্তাৱটো মানি ল'ব নালাগে, কাৰণ মাজনী কোৱালিটি আছে। এনেকুৱা ল'ৰা আমাৰ ঘৰতে ধেৰ আহিব, গম পাওঁনে তই? মই হ'লে সেইটোৱে ভাবিছোঁ দেই, তই কি ভাব নাজানো আৰু। যিহেতু মাজনীৰো পঢ়ি কমপ্লিট হোৱাই নাই, আৰু 1.5 বছৰমান আছেই। পঢ়ি শুনি কমপ্লিট হ'ল বোলে কিবা এটা কৰি আছে, তেতিয়া বেলেগ কথা। এতিয়ালৈকে তাই একো এটা কৰিবই পৰা নাই, মানে পঢ়িয়ে শেষ হোৱা নাই। তাই কৰিবনো কেনেকৈ? তাই সপোনবোৰ আগতে দিঠক হৈ লওকচোন, তাৰপিছত বিয়া বাৰৰ কথা চিন্তা কৰিবি। এনেকৈ ধনী ল'ৰা পাই টকা পইচাত অন্ধ মানে ডুব গৈ পেলাই ছোৱালীজনীক কষ্ট দি আমি জানো সুখত থাকিব পাৰিম কচোন তই? মা, আজিকালি টকাই সকলো, টকা থাকিলে সকলোবোৰ সম্ভৱ। মোৰ কিন্তু এই প্ৰস্তাৱটো অকণো কেঞ্চেল কৰিবলৈ মন নাই দেই, মই এতিয়াও কৈ আছোঁ মা। মই নহ'লে ল'ৰাটোক এবাৰ মাতি দিওঁ আমাৰ ঘৰলৈ। যা, যি কৰ কৈ থাক। মোৰ কথা যেতিয়া তাত নুশুনিলি, যি কৰ আৰু ইয়াত কৰা মোৰ ক'ব লগা একো মানে উপায় নাই আৰু। মা, আপুনি লাগিলে যিয়ে কওক, এই সোণালী সুযোগটো মই কেতিয়াও হেৰাব নিবিচাৰোঁ। মাজনীৰ কাৰণে এইটোৱে ভাল সুযোগ, আৰু আমাৰ কাৰণে এইটোৱে ভাল সুযোগ, গম পাইছে মা? হ'ব যা, যি কৰ কৈ থাকগে। মোক আৰু এইবোৰ কথা সুধি মোৰতো গৰম নকৰিবি। যা, তোৰ নিজৰ বিবেক বিবেচনা আছে নহয়, তই নিজে নিজে চিন্তা কৰি পেলাই পাইছই। যা কৰগে তই। মানুহ বাৰু এনেকৈ কেনেকৈ বলিয়া হ'ব পাৰে হা? ধনী বুলি ক'লে একদম মৰি গৈছেগৈ মানে। জীয়েকৰ সুখ শান্তি ক'ত আছে সেইবোৰ হ'লে চাবলৈ একো মানে হেৰি নাই। ইফালে তাই পঢ়াটোও কমপ্লিট হোৱা নাই। নাজানো আৰু, যি কৰে কৈ থাকক। মই মোৰ ফালৰ পৰা যিটো ক'ব লাগে সেয়া কৰোঁ। উফ ৰাম, ইমান গৰম উঠিছেও। গা ধুই আহিও শান্তি পোৱা নাই। অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছতহে পঢ়িম আৰু। মাজনী, মাজনী। মা, কি হ'লনো? তোমাৰ দেখোন ইমান ফূৰ্তি যে, কিবা হ'ল নেকি? মাজনী, ভাল খবৰ আছে বুজিছ, ভাল খবৰ আছে। কি ভাল খবৰ আকৌ? মোকো কোৱা আকৌ মা। ভাল খবৰ মানে বহুতেই ভাল খবৰ। তোৰ কাৰণে বহুত ধনী ঘৰৰ ল'ৰা এটা পাইছোঁ মই। কি? মোৰ কাৰণে ল'ৰা? মাজনী, তোৰ কাৰণে বহুত ধনী ঘৰৰ হয়। ওপৰে তৰে গোটেইখন টাইলছ লগোৱা বোলে, একদম বোলে পদূলিৰ পৰা ঘৰলৈকে গোটেইখন পকা, মাটি বোলে অকণো নাই। কোৱাহে শুনিছোঁ আৰু, দেখা বাৰু নাই এতিয়ালৈকে। আৰু মই সকলোৰে মুখত শুনিছোঁ ল'ৰাটো বোলে একমাত্ৰ মানে ল'ৰা হয় সিহঁতৰ ঘৰৰ, আৰু বাপেক মাকৰ সকলোৱে চাকৰি বোলে। তোক বোলে বহুত পচন্দ কৰিছে, আৰু তোক বোলে কলেজত যাওঁতে সি সদায় তোক দেখেই বোলে। সেইকাৰণে মানে সি তোক পচন্দ কৰি পেলাই ডিম্ব পেহী আগত কৈ পঠিয়াইছে। ডিম্ব আকৌ মোক ফোন কৰি পেলাই কৈছে এতিয়া, মাজনী তোক মই একদম হাত জোৰ কৰিছোঁ, আৰু তই এইটো মানে প্ৰস্তাৱ কেঞ্চেল নকৰি মাজনী, একেবাৰে আমাৰ কাৰণে সোণালী সুযোগ হয়। মা, তুমি কি পাগল হৈছা নেকি? মোৰ পঢ়ি শেষে হোৱা নাই। মোৰ 1.5 বছৰ আৰু আছে বিয়াটো কমপ্লিট হ'বলৈ। কমপ্লিটটো হৈ ল'বলৈ দিয়া, তাৰপিছত বিয়া বাৰৰ কথা চিন্তা কৰিবা। ইমান কেইবছৰ ইমান কষ্ট কৰি পঢ়ালা যেতিয়া, আৰু 1.5 বছৰতে পঢ়াই ল'ম। তাৰপিছত মই বিয়াৰ কথা চিন্তা কৰিম। আৰু এতিয়াতো মই বিয়াৰ কথা অকণো চিন্তা কৰিবলৈ মনে নাই মোৰ, কাৰণ মোৰ সপোন আছে মই এটা ভাল চাকৰি কৰা, আৰু তোমাক আৰু আইতাক এটা ভাল ঘৰত ৰাখিম, বহুত ধুনীয়াকৈ ৰাখিম। আৰু সেয়েহে মোৰ এতিয়া বিয়া হ'বলৈ অকণো মনে নাই। তুমি এইবোৰ কি আবুল তাবুল বকিবলৈ আহিছা?
মাজনী আবুল তাবুল মই বকা নাই, আবুল তাবুল তইহে বকিছ। আৰু এটা কথা নহয়, 1.5 বছৰহে তোক পঢ়িবলৈ আছে, সিহঁতৰ ঘৰত এইবোৰতো সকলো সুবিধা দিব। তাৰপৰা যিয়ে কৰ যিয়ে নেমেল, য'ত পঢ় যি কৰ তোক সকলোবোৰ সিহঁতে কৰাব। সেয়েহে মোৰ মানে ৰিষ্টাটো মানে কেঞ্চেল কৰিবলৈ মন যোৱা নাই। আৰু এটাই ভাল লাগিছে, মানে বহুত ধনী ঘৰ ল'ৰা হয় মাজনী, বহুত ধনী ঘৰ ল'ৰা। তই একেবাৰে টকাৰ ওপৰত শুই থাকিব পাৰিবি, গম পাৱনে? তই এইটো ৰিষ্টা কেঞ্চেল নকৰিবি মাজনী, এইটো ৰিষ্টাটো কেঞ্চেল নকৰিবি। আৰু এটা কথা, সেইটো তোকতো চাবই, লগতে সি আমাকো চাব। আমাৰো যেনেকৈ মন যায়, যেনেকৈ থাকিবলৈ মন যায়, য'ত যাবলৈ মন যায়, আমি সকলোবোৰ কৰিব পাৰিম, গম পাৱনে? তোক মই হাত জোৰ কৰিছোঁ মাজনী, তই এইটো ৰিষ্টা কেঞ্চেল নকৰিবি। আৰু এইটোৱে মোৰ শেষ কথা, তই যদি এইটো ৰিষ্টা কেঞ্চেল কৰ নহয়, তই কিন্তু মোৰ মৰা মুখ দেখিবি। মা তুমি এইবোৰ কি কথা কৈছা বাৰু? মাজনী এয়াই মোৰ শেষ কথা। মই গম পাওঁ তোৰ বহুত সপোন আছে, আমাক এখন ধুনীয়া ঘৰত ৰাখিবলৈ, আমাক এটা ধুনীয়া জীৱন যাপন দিবলৈ তোৰ বহুত সপোন আছে। মই মানিছোঁ এইখন ঘৰত থাকিলে তোৰ একো সপোনে পূৰণ নহয়, বুজি পাইছনে? কাৰণ এইখন ঘৰত তই সৰুৰ পৰা অভাৱ অনাটনৰ মাজেৰে চলি আছ। কিন্তু তই যেতিয়া ইয়ালৈ বিয়া হবি, তেতিয়া তোৰ সুখেই সুখ হ'ব মাজনী, তোৰ সকলোবোৰ পূৰণ, সকলোবোৰ ইচ্ছাই তোৰ পূৰণ হ'ব। লগতে তই আমাকো বহুত সুখত ৰাখিব পাৰিবি, গম পাইছ? সেইকাৰণে কৈছোঁ এইটো একেবাৰে সোণালী সুযোগ হয় মাজনী, তই এইটো কেতিয়াও নেহেৰুৱাবি, কেতিয়াও নেহেৰুৱাবি। আৰু এটা কথা, এইখন ঘৰত থাকিলে মই কৈছোঁ ন, তই একোৱেই কৰিব নোৱাৰিবি, সদায় অভাৱকে পাৰ হৈ যাব, বুজিছ তই? আৰু আজিকালি সকলোবোৰতে পইচা নহ'লে একো কৰিব নোৱাৰ তই। মা তুমি অকল টকাৰ কাৰণে মোক কি তেওঁৰ লগত বিয়া দিম বুলি ভাবিছা নেকি? মোৰ কি সুখ দুখৰ কথা একো নাই, মোৰ ইচ্ছা অনিচ্ছাৰ কথা কি একো নাই নেকি মা? তুমি অকল টকাৰ কাৰণে মোক তেওঁৰ লগত বিয়া দিম বুলি কৈছা? না মই তেওঁক চিনি পাওঁ, না মই তেওঁক জানি পাওঁ, না মই পাষ্ট গম পাওঁ, না মই তেওঁৰ হিষ্ট্ৰী গম পাওঁ। এইবোৰ একো নজনাকৈ মই তেওঁৰ লগত কেনেকৈ বিয়াত বহিম মা, তুমি মোক কোৱাচোন। চা মাজনী, সকলোৰে জীৱনত একোটা ঘটনা থাকেই, তই কি সেইবোৰ এতিয়া কি উকতি ফুৰিবি নেকি? যি আছিলে যি নাছিলে হোৱাটো হৈ গ'ল, সেয়া ময়ো বদলাব নোৱাৰোঁ, তই বদলাব নোৱাৰ। মুঠতে মই কৈছোঁ নহয়, তই এইটো ৰিষ্টা কেঞ্চেল কৰিব নোৱাৰ। যদিহে কেঞ্চেল কৰ, তই মোৰ মৰা মুখ দেখিবি। এয়াই মোৰ শেষ কথা মাজনী, এয়াই মোৰ শেষ কথা। মা শুনাচোন, মা শুনাচোন। হে ভগৱান, এয়া মোৰ লগত এইবোৰ কি হৈ আছে? মই ভাবিছিলোঁ কি আৰু মোৰ লগত হৈছে কি? মাৰ মূৰত এইবোৰ কথা কোনে ভৰাই দিলে? মোৰ কিমান ডাঙৰ এটা চাকৰি কৰিবলৈ সপোন আছিলে, মোৰ পঢ়ি কমপ্লিটো হোৱা নাই। মায়ে বাৰু টকাৰ কাৰণে মোক এজন চিনি জানি নোপোৱা মানুহৰ লগত বিয়া হ'বলৈ কৈছে। মোৰ মা কেনেকুৱা ধৰণৰ মা বাৰু? হে প্ৰভু, এতিয়া মই কি কৰোঁ বাৰু? মই যদি এই প্ৰস্তাৱটো মানি নলওঁ, মায়ে মোক জীৱনৰ কাৰণে মই মাক হেৰুৱাই দিম বুলি কৈছে। মই কি কৰোঁ বাৰু? হে প্ৰভু, মোৰ ওচৰত দেখোন একো উপায় নাইকিয়া হ'ল। হে ভগৱান, কি কৰোঁ মই, কি কৰোঁ? মোৰ কথা কোনে বুজিব? মই সকলোবোৰ আইতাক ক'ব লাগিব। আইতাই যদি কিবা এটা কৰিব পাৰে, আৰু নহ'লে আৰু মই এইখন বিয়াত বহিবই লাগিব। মই এতিয়াই আইতাৰ ওচৰলৈ যাওঁ, আইতাৰ লগত মই সকলোবোৰ কথা পাতোঁগৈ। আইতা, আইতা ক'ত আছানো তুমি? আইতা কিয় মাজনী? মই ভিতৰতে আছোঁ, সোমাই আহ। আইতা কি হ'ল তোমাৰ? গা চা বেয়া নেকি? এনেকৈ যে মন মাৰি তুমি বহি আছা ভিতৰতে? নাই মাজনী, একো নাই, গা চা বেয়া নাই বাৰু, এনেহে মনটো কিবা ভাল লাগি থকা নাই। আইতা মোৰো মনটো ভাল নহয়, জানানে তুমি? আইতা মায়ে মোৰ কাৰণে কোনোবা বোলে ল'ৰা এটা হৈছে, বৰ বোলে ধনী ঘৰ ল'ৰা। তুমি গম পোৱা নে? তোমাক কৈছেনে মায়ে? কৈছিলে মাজনী, এই ডিম্বই দেখাইছে বোলে, ক'বা বোলে বৰ ধনী ঘৰ ল'ৰা। মাৰ একেবাৰে কথাটো শুনি ঠাউনি নাইকিয়া হৈছে গাত, তোক একেবাৰে বিয়া দিবলৈকে লাগে। মই ইমান বুজালোঁ, মোৰ কথা অকণো নুশুনিলে, গম পাওঁনে? মই বোলো তাই বোলো পঢ়িবলৈকে আছে, 1.5 বছৰমান পঢ়িবলৈ আছেই। তাই বোলো সেই ইমান সপোন আছে, সপোনটো বোলো পূৰ কৰি লওকচোন, নিজে বোলো সংস্থাপন এটা পাই লওক, তাৰপিছত বোলো সেই বিয়া দিয়ক, কি দিয়ক দি থাকিবি। ছোৱালী মানুহ যেতিয়া বোলো বিয়া দিবই লাগিব। কিন্তু নাই, তোৰ মাৰে মোৰ কথা নুশুনিলে, বোলে এইটো বোলে সোণালী সুযোগ, এই সুযোগটো বোলে নেহেৰুৱাই, গম পাওঁনে? এনেকুৱা কৈছে যেন একদম মানে এইটো ল'ৰা বোলে আৰু তোক চাবলৈ কোনো ল'ৰা নাহিবই, এনেকৈহে ক'লে মোক মায়ে, গম পাওঁ তই মাজনী। ইমান বুজাবলৈ চেষ্টা কৰিলোঁ, তোৰ মায়ে এইবোৰ কথা অকণো বুজি নাপালে। একেবাৰে ধন সম্পত্তি দেখি মানে থাকিব নোৱাৰা হৈ গৈছে, গম পাওঁনে? মই মানে হাৰি গৈছোঁগৈ আৰু কৈ আইতা মই এতিয়া বিয়া হ'লে অকণো মন নাই, জানানে? মোৰ পঢ়িবলৈ কৰিবলৈ আছে, মোৰ লগৰ ছোৱালী সকলোবোৰ পঢ়ি আছে। মই কি এতিয়াই বিয়া হৈ যাম নেকি? আৰু আমাৰ মায়ে কি ইমান টকা দেখি নোপোৱা নিচিনা কৰিছে বাৰু, ক'ব নোৱাৰোঁ। তোমাক যিখিনি কথা কৈছে মোকো সেইখিনি কথাই কৈছে। আৰু মোক কি কৈছে জানানে? যদি মই এই প্ৰস্তাৱটো মানি নলওঁ, তেতিয়াহ'লে মই বোলে মাৰ মৰা মুখ দেখিম, গম পাইছা? যেনেকৈ হ'লেও মোক এই প্ৰস্তাৱটো মানি ল'বলৈ কৈছে। আৰু বোলে বিয়া হোৱাৰ পিছত বোলে সিহঁতক বোলে মোক বোলে পঢ়াব শুনাব বোলে, সকলোবোৰ কৰাব বোলে, যি ইচ্ছা বোলে মই তাকে কৰিব পাৰিম বোলে, এনেকৈ কৈছে মোক। কি কৰোঁ বাৰু আইতা? মোৰ তোমালোকক এৰি থৈ যাবলৈ অকণো মন নাই, আৰু এতিয়া মোৰ বয়সো হোৱা নাই, চোৱাচোন। আধাতে পঢ়া এৰি পেলাই মই বেয়া কেনেকৈ হ'ব পাৰোঁ বাৰু আইতা? মা সঁচাকৈ পাগল হৈছে আইতা। মায়ে মোৰ জীৱনটোক লৈ কিবা হেতা দেখি দিম বুলি ভাবিছে নেকি ঠিক নাই। তাকেও মাজনী, তই চিন্তা নকৰিবি, মই এতিয়াও জীয়াই আছোঁ নহয়, তই চিন্তা নকৰিবি, মই আছোঁ, তই একো চিন্তা নকৰিবি মাজনী। মই নিশ্চয় কিবা নহয় কিবা এটা কৰিমেই, তই চিন্তা নকৰিবি। মা আপোনাক মই সকলোবোৰ কথা স্পষ্টকৈ কোৱাৰ পিছত আকৌ আপুনি মাজনী মূৰত কি সোমাই আছে? মাজনী মই সকলোবোৰ কথাটো খুলি ভাঙি কোৱাৰ পিছতো তই আইতাৰ লগত কি ডিছকাছ কৰি আছ? কি ডিছকাছ কৰি আছ? তোৰ মাৰ মই নে আইতাই?
আইতাই কি জানে এইবোৰ? আইতাই একো নাজানে। তোক মই যিটো কওঁ তই সেইটোকে শুনিব লাগিব। আৰু নিজৰ মাকে নিজৰ জীয়েকৰ বিষয়ে কেতিয়াও বেয়াকৈ চিন্তা নকৰে। তই সেইবোৰ একো চিন্তা কৰিব নালাগে। আৰু শুন, তোক মই কি কৈছিলোঁ মনত আছে নহয়? যদি তই এই প্ৰস্তাৱটো তই যদি কেঞ্চেল কৰ নহয়, তই মোৰ মৰা মোক দেখিবি। এতিয়া মই তোক লাষ্ট কথা কৈ দিলোঁ। আৰু এইটো কথা যাতে ক'তো কোনেও আলোচনা কৰিব নোৱাৰে। আৰু শুনক মা, আপুনি শুনি লওক আৰু মাজনী তয়ো শুনি লওক। ল'ৰাটোক মই দেওবাৰে আমাৰ ঘৰলৈ মাতিছোঁ। এতিয়া মই অলপ আগতে ফোন কৰি পেলাই তাক কৈ দিছোঁ সি আমাৰ ঘৰলৈ দেওবাৰে আহিব। আৰু দেওবাৰে তই ধুনীয়াকৈ থাকিবি। মা শুনাচোন, মা। আইতা, মায়ে এইবোৰ কি কৰিব ওলাইছে বাৰু? মাজনী দুখ নকৰিবি দে। বাপেৰটো যদি আজি জীয়াই থাকিলেহেঁতেন এনেকুৱা কেতিয়াও হ'ব নিদিলেহেঁতেন। কি কৰিবি, ভগৱানে বাপেৰকো আমাৰ মাজৰ পৰা বহু সোনকালে লৈ গ'লগৈ। তই চিন্তা নকৰিবি, মই আছোঁ মাজনী। তই খালি মই যিবোৰ ক'ম সেইবোৰ তই কৰি যাবি। হ'ব দে, দেওবাৰে ল'ৰাটো আহিম বুলি কৈছে নহয়, আহি লওকচোন বাৰু। তাৰপিছত আমি যি কৰিব লাগে কৰিম, তই চিন্তা নকৰিবি মাজনী। হ'ব দিয়া আইতা, মই তুমি কোৱা মতে কৰিম বাৰু।